নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি মোৰ লগত আছে লখিমপুৰ বিহপুৰীয়াৰ উষা দেৱী। পেছাত তেখেত আছিল এগৰাকী শিক্ষয়িত্ৰী, বৰ্তমান ৰিটায়াৰ্ড, কিন্তু ইমান ধুনীয়াকৈ নিজক মেইনটেইন কৰি ৰাখিছে আৰু সামাজিকভাৱে ঘৰুৱাভাৱে সদা ব্যস্ত হৈ আছে। সেইটোৱে আটাইতকৈ ভাল লগা কথা। তাৰপিছত মই এতিয়া তেখেতৰ বিষয়ে তেখেতৰ মুখৰ পৰা কিছু কথা শুনিম, যিখিনি কথা শুনি আপোনালোকৰ আপ্লুত হ'ব। খুব ভাল লগা জীৱনশৈলী এটা যাপন কৰি আছে, সেইটো আটাইতকৈ ভাল লগা। নিজক ইয়ং কৰি ৰাখিবলৈ, নিজক ডেকা কৰি ৰাখিবলৈ আটাইতকৈ সহজ উপায়টোকে। আচ্ছা, আপুনি কওকচোন, নিজে যে ইমান ধুনীয়া হৈ আছে, এতিয়াও আপুনি ক'লে 18ত ৰিটায়াৰ্ড হৈছে, কিন্তু আপুনি একদম ধুনীয়াকৈ মেইনটেইন কৰিছে। নিজক ধুনীয়াকৈ ৰখাৰ এনেকৈ আটাইতকৈ সহজ কৌশলটো কৈ দিয়ক। একেবাৰে সহজ কৌশলটো হৈছে যে আমাৰ জীৱনৰ দৈনন্দিন জীৱন যাত্ৰাৰ যিখিনি প্ৰণালী, সেই প্ৰণালীখিনি যদি সুন্দৰভাৱে মেইনটেইন কৰা হয়, ঘৰুৱা কাম কাজৰ পৰা ধৰি নিজক ব্যস্ত ৰখা, ঘৰুৱা যিখিনি ৰন্ধা বঢ়াৰ পৰা কাম কাজ যিখিনি আছে সেইখিনি যদি নিজে মেইনটেইন কৰি নিজকে ব্যস্ত ৰখা হয়, আৰু তাৰ উপৰিও সামাজিকভাৱে নিজকে ব্যস্ত ৰাখি যে মোতকৈ ডাঙৰ, মোতকৈ সৰু, মোৰ সমনীয়া সকলোৰে লগত মিলি জুলি যদি সুন্দৰভাৱে জীৱনটো চলাই নিব পাৰি, দৈনন্দিন জীৱন যাত্ৰাৰ কামখিনি চলাই নিব পাৰে, তেতিয়াহ'লে নিজৰ মনটো এটা সজীৱ হৈ থাকে তাৰমানে। আৰু সেই মনৰ সজীৱতাটোৱেই মানুহৰ স্বাস্থ্যৰ এটা স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। আচলতে মনৰ সজীৱতাই স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। মানসিক কিবা কিবি থাকিলেও তাৰমানে সেইখিনি আৰু মানসিক সেইটো চব সকলোৰে থাকিব, মানসিক অশান্তি থাকিলেও সেইখিনি মানে লুকুৱাই ৰাখি সেইখিনি ইগনৰ কৰিব লাগে, ইগনৰ কৰিব লাগে। আচলতে চব মানুহৰ সুখ দুখ শান্তি অশান্তি দিনটোত কিমানটা ঘটনা ঘটে। এতিয়াই যদি আপুনি কিবা এটা ভাল খবৰ পায়, এতিয়াই কিবা এটা বেয়া খবৰ, এতিয়াই টেনচন, এতিয়াই আনন্দ, এনেকুৱা ধৰণৰ প্ৰত্যেক দিনেই ঘটি থাকে মানুহৰ জীৱনত। তাৰ পৰা আপুনি যদি বেয়াখিনিক অকণমান আঁতৰাই ভালখিনিক লৈ আপুনি আগবাঢ়িব খোজে, তেতিয়াহ'লে এনেকুৱা জীৱনশৈলী এটা আপুনিও যাপন কৰিব পাৰিব। আচ্ছা, পেছাগতভাৱে তেখেত শিক্ষয়িত্ৰী আছিল। আপুনি ক'ত শিক্ষকতা কৰিছিল আৰু কি বিষয়ত কৰিছিল সেইটো কওক। অলপমান ডাঙৰকৈ ক'ব, মই মাইকটো দিয়া নাই। মই লখিমপুৰৰ বিহপুৰীয়া সমষ্টিৰ বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষয়িত্ৰী হিচাপে মই শিক্ষা বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে শিক্ষকতা কৰিছিলোঁ। 1984ৰ পৰা শিক্ষকতা কৰিছিলোঁ, আৰু সেই শিক্ষকতা মই 2018ত জানুৱাৰী মাহত মই অৱসৰ লৈছোঁ। 1984ত মই মেট্ৰিক পাছ কৰিছিলোঁ। ডাঙৰ কথা, কিন্তু এখেত দেখিবলৈ মোতকৈ একদম সৰু যেন লাগে। সেইটো একদম বিৰাট ভাল লাগে। নহয় নহয়, সঁচাই একদম ইমান ধুনীয়া। আপুনি এতিয়া হাফকৈ দেখিছে কাৰণে গম নাপায়, কিন্তু বডি একদম শ্লিম, বিৰাট ধুনীয়াকৈ ৰাখিছে। আচ্ছা, শিক্ষক হিচাপে আপুনি ইমান দীঘলীয়া যাত্ৰা এটা মানে কটালে, হয়নে নহয়? দীঘলীয়া জীৱন এটা আপুনি কটালে। শিক্ষা ব্যৱস্থাটোৰ আপুনি পৰিৱৰ্তনটো কেনে দেখিছে? পৰিৱৰ্তন যিটো কৰিছে, সেই পৰিৱৰ্তনটো ইমান সফলতা লাভ কৰিছে বুলি মই ভবা নাই। আমি যেতিয়া শিক্ষকতা কৰিছিলোঁ, সেই শিক্ষকতাৰ মানে যিটো মানে নিয়ম আছিলে, বা সেইখিনিক আমি ছাত্ৰ ছাত্ৰীক যেনেধৰণে শিক্ষা প্ৰদান কৰিছিলোঁ, সেই বস্তুটো বেছি ফলপ্ৰসূ আছিলে যেন মোৰ লাগে। আৰু আজিকালি দেখা গৈছে যে প্ৰাইমেৰী লেভেলৰ পৰা ছাত্ৰ ছাত্ৰীক যেনেকুৱা এটা শিক্ষকসকলক যেনেকুৱা কিছুমান কামত ব্যস্ত ৰাখিছে, সেই কামখিনিয়ে শিক্ষকক মানে শিক্ষাদান ফালৰ পৰা আঁতৰাই আনিছে। আৰু শিক্ষাদান মানে ব্যৱস্থাটোত তেওঁলোকে শিক্ষা প্ৰদান ল'ৰা ছোৱালীক দিয়াৰ ক্ষেত্ৰত অলপ বাধা পৰিছে যেন মোৰ লাগিছে। যে কিবা এটা উৎসৱ পাতিবলৈ হ'লে উৎসৱটোতো আগতেও পতা হৈছে, আৰু ল'ৰা ছোৱালীক আমিওতো শিক্ষা দিছিলোঁ যে অসমৰ কোন কোন ডাঙৰ মানুহ আছে, কি কি তেওঁলোকৰ প্ৰভাৱ আছে, সেইখিনি আমি শিক্ষা পাঠদানৰ মাজতে দিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইখিনি কৰিবলৈ যাওঁতে এতিয়া ছাত্ৰ ছাত্ৰীক এটা বেলেগ ধৰণে কিবা কিবি কৰিবলৈ যাওঁতে শিক্ষকসকলক যিটো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে, প্ৰাইমেৰী লেভেলৰ পৰা ধৰি উচ্চ শিক্ষা পৰ্যায়লৈকে যিখিনি ব্যৱস্থা কৰিছে, শিক্ষকসকল বিৰক্ত হৈ গৈছে, তাৰমানে বিৰক্ত হৈ গৈছে। আৰু সেই বিৰক্ততাটোৱে
পাঠদানৰ প্ৰভাৱ পৰিছে। বিশেষকৈ কথা হৈছে সেইটো সেই তেওঁলোকে প্ৰত্যেকজন শিক্ষকৰ মুখত আজি আমাক ক'ব কৈছে আপোনালোক ভালে ভালে খাই লৈ বহুত ভালকৈ খাই গ'ল আৰু আমি বৰ দিগদাৰ পাইছোঁ মানে কিছুমান ক্ষেত্ৰত আমি বহুত অসুবিধা পাইছোঁ যে যিখিনি পদ্ধতি হৈছে হয় আজিকালি যুগৰ লগত মিলাই ল'ৰা ছোৱালীক সময়ৰ লগত মিলাই ল'ৰা ছোৱালীক পাঠদান কৰিব লাগিব কিছুমান শিকাব লাগিব কিন্তু তাৰ পদ্ধতিটো মোৰ মানে মনত পোৱা নাই মানে কথাটো হৈছে কিন্তু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো বহুত পৰিৱৰ্তন আহিছে বুলি মানে প্ৰশ্ন কিছুমান উত্থাপন হৈ আছে ধৰক আগৰ ছাত্ৰ ছাত্ৰীসকল যিমান সহজ আছিল বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেই সৰলতাটো যেন লোপ পাইছে তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমানো এতিয়া কিন্তু উত্থাপন হৈ আহিছে সেই সন্দৰ্ভত আপোনাৰ কিবা ধাৰণা এটা হয় নেকি সেইটোতো মানে 100%ই শুদ্ধ কথা যে ল'ৰা ছোৱালীৰ আজিকালি যিটো মানসিকতা হৈছে তাৰমানে সেই মানসিকতাটো বহুত আমি যিটো পাইছিলোঁ তাতকৈ বহুত পৰিৱৰ্তন হৈছে যে ছাত্ৰ ছাত্ৰীৰ মাজত কিছুমান আচলতে সেইটো মোৰ এটা ধাৰণা আছে যে ছ'চিয়েল মিডিয়া যিটো ছ'চিয়েল মিডিয়াৰ প্ৰভাৱটো তেওঁলোকৰ ওপৰত পৰিছে মাজতে যিটো আমাৰ শিক্ষা দিয়াৰ ইণ্টাৰনেটৰ যোগেদি শিক্ষা দিয়াৰ অনলাইন শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিলে সেই ব্যৱস্থাটোৱে ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱাই প্ৰভাৱ পেলালে যে তেওঁলোকৰ মানসিকতাটো বহুত বেলেগ হৈ গুচি গ'ল যিবিলাক নেকি কথা ল'ৰা ছোৱালীয়ে সেই বুজি পোৱা নাছিলে জনা নাছিলে তেওঁলোকে পাঠদানতকৈ ভালটো লোৱাতকৈ বেয়াটো বেছি ল'লে কাৰণ তেওঁলোকৰ সেইটো বয়সী সেই বয়সটোত তেওঁলোকে এই কথাটোৱে বেছি প্ৰভাৱ পেলাইছে প্ৰভাৱ পেলোৱাৰ কাৰণে এই ল'ৰা ছোৱালীৰ মানসিকতাটো যে এনেকুৱা ধৰণৰ হ'ব লাগে যে স্কুলৰ উদ্দেশ্যটো কি শিক্ষা এটা অনুষ্ঠানলৈ অহা উদ্দেশ্যটো কি সেই উদ্দেশ্যটো তেওঁলোকে পাহৰি যাব আৰু আচলতে চাওক কোমল মতীয়া ল'ৰা ছোৱালী ভাল বেয়া বিচাৰ কৰাৰ তাহাঁতৰ বয়সো হোৱা নাই সেই বয়সত এই অনলাইন শিক্ষা অৱশ্যে তেতিয়া উপায়ো নাছিল সেইটো এটা ক'ব লাগিব কাৰণ সেই সময়ত যিহেতু কৰোণাই ইমান এটা মানুহক টেনশ্যন দিলে ইমান মানুহ মৰিল সেই সময়ত কিজানি উপায় নাপায়ো অনলাইনটো হৈছিল কিন্তু এতিয়া সেই ব্যৱস্থাটোৰ পিছত এতিয়া এই চাম ল'ৰা ছোৱালী ইমান বেছিকৈ মোবাইলৰ প্ৰতি আসক্ত হৈছে তেওঁলোকক এতিয়া আঁতৰাই অনাটো মুস্কিল হৈছে কিন্তু তাৰ পৰা আঁতৰাই অনাৰ এটাই এতিয়া উপায় যে পঢ়িব লাগিব ঘৰত আমি সৰুতে যেনেকৈ অৱসৰৰ সময়ত মানে আজৰি সময়ত আমি বেলেগ কিতাপ পঢ়িছিলোঁ বাহিৰা কিতাপ আজিকালি ল'ৰা ছোৱালী খুব কম পঢ়ে মোবাইলতে পঢ়ে কিতাপত নপঢ়ে বুলি মই নকওঁ কিন্তু চব মোবাইলতে পঢ়ে কিছুমান যিবিলাক মানে ইণ্টেলেকচুৱেল ল'ৰা ছোৱালী তেওঁলোকে বহুত বেছি এডভান্স হৈ গৈছে কাৰণ তেওঁলোকে ল'ব জানিছে ইণ্টাৰনেটৰ যোগেদি কি কৰিব পাৰি অনলাইন যোগেদি কি কৰিব গোটেই বিশ্বখনক পায় ভিতৰতে হয় ন গোটেই বিশ্বখনক তেওঁলোকে দেখিবলৈ পাইছে গতিকে তেওঁলোকে তাৰ পৰা ল'ব জানিছে কিন্তু যিবিলাক ল'ৰা ছোৱালী ইণ্টেলেকচুৱেল নহয় তেওঁলোকে ভালটোৰ পৰিৱৰ্তে বেয়াটো বেছি লাগে আৰু বেয়াটোৰ প্ৰতি বেছি মানুহ আকৰ্ষিতও হয় এইটো এটা মানে এটা দৰ্শনৰ সেইটো এটা কথা যে যদি আপুনি এজন মানুহক দুটা বস্তু দেখায় তো বেয়াটো পটককৈ আগতে লৈ ল'ব মানে বেয়াটোৰ প্ৰতি নিচাটো মানুহৰ এটা বেছি সেইটো এটা শিক্ষাৰ ক্ষেত্ৰত সেইটো এটা প্ৰভাৱ পৰিছে যে ল'ৰা ছোৱালীয়ে বেয়াটোৰ প্ৰতি বেছি আকৰ্ষিত হৈছে এটা উদাহৰণ মানে সাধাৰণ উদাহৰণ আজিকালি সৰু সৰু ল'ৰা ছোৱালীক আগতে আমি সৰু সৰু ল'ৰা ছোৱালীক সাধু কথা কৈ পেলাই খুৱাইছিলোঁ আৰু সেই বস্তুটোৱে সিহঁতৰ কি কৰিছিলে যে এটা কাল্পনিক বাঢ়িছিলে চিন্তা কৰিব পৰা এতিয়া ল'ৰা ছোৱালীয়ে সেইটো নহয় ডাইৰেক্ট পিকু চাইছে বা কিবা চাইছে এক মিনিট দেউতা মই এটা ইণ্টাৰভিউ লৈ আছোঁ কিবা খবৰ আছে মই এটা ইণ্টাৰভিউ লৈ আছোঁ অলপ পিছত কৰি আছোঁ তাৰমানে আপোনাৰ সেইটো এটা কাল্পনিক জগতখনৰ পৰা এতিয়া অতি বাস্তৱ হৈ গৈছে যিকোনো কথা এতিয়া ক'ত কিয় তৎক্ষণাত কৈ দিব লাগিব কল্পনাৰ সাধু তেওঁলোকে বিশ্বাস নকৰে এতিয়া বহুত বেছি প্ৰেক্টিকেল কণ ল'ৰা ছোৱালীসকলৰ হয়নে নহয় কিন্তু প্ৰেক্টিকেল হওক সত্য কথাও শিকক সিমানখিনিত আমাৰ একো আপত্তি নাই
আপত্তি হ'ল যে ক্লাছৰুমত ল'ৰা ছোৱালীয়ে মাৰপিট কৰিব নালাগে, শিক্ষকৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে, সংস্কাৰ ঘৰখনৰ পৰা শিকিব লাগিব। সংস্কাৰটো ঘৰখনৰ পৰা স্কুলখনলৈ আহিব। আজিকালি স্কুল বেগত মাৰণাস্ত্ৰ লৈ যায়। সেইদিনা এগৰাকী মেমে দেখালে এই যে হাতত চিনেমাত পিন্ধিছিল লোহাৰ কিবা এডাল, সেইডাল লৈ গৈছে। হয় ন? মই এনে দেখা মেম গৰাকীয়ে দেখাইছে যে চাওক ছাত্ৰ এগৰাকীয়ে এই বস্তুটো লৈ আহিছে। কেনেকুৱা? আৰু মাক দেউতাকো চাব লাগে যে ল'ৰা ছোৱালীয়ে এই ধৰণৰ অস্ত্ৰ লৈ যায় নেকি বেগত, নে ৰাস্তাতে কিনেহে। আজিকালি ল'ৰা ছোৱালীয়ে ক'বও নোৱাৰে, মনে মনে কৰে ন, টেকনিক বিলাক শিকি লয় নহয়। আৰু ইমান সৰু সৰু ক্লাছ 6ৰ ল'ৰাটো ক্লাছ 8ৰ ল'ৰাটোক মাৰিলে, এই ইমান আচৰিত ধৰণৰ ঘটনাবোৰ হ'ব ধৰিছে। গতিকে মাক দেউতাকো সচেতন হ'ব লাগে আৰু স্কুলতো হ'ব লাগে। কৰ্তৃপক্ষ বেগ চেকিঙৰ যিটো ব্যৱস্থা লৈছে সেইটো খুব ভাল লৈছে, মই সেইটো সমৰ্থন কৰোঁ। কাৰণ ক্লাছত যাতে কোনো দুৰ্ঘটনা এতিয়া নঘটক সেয়াই কামনা কৰোঁ। সকলো কুশলে থাকক। আমাক এখন সুশৃংখল সমাজ লাগে আৰু আজিৰ ল'ৰা ছোৱালীয়ে কাইলৈ আমাৰ সমাজৰ নাগৰিক। আমাৰ সমাজখন সুস্থিৰভাৱে বৰ্তাই আজিৰ প্ৰজন্মইহে ৰাখিব। গতিকে সকলো ভালে থাকক। আৰু বহুত ভাল লাগিল আপোনাৰ লগত কথা হয়। বহুত বহুত ধন্যবাদ। সকলো ভালে থাকক।